ছাত্ৰ-ছাত্ৰীসকল আজি আমি 18 নম্বৰৰ পৰা আৰম্ভ কৰিছো যোৱাটো ভিডিঅ'ত 17 নম্বৰলৈকে কৰিছিলো আজি 18 নম্বৰৰ পৰা আৰম্ভ কৰিম প্ৰথমটো কি কৈছে চোৱা 18 নম্বৰত এস্টিমেট দা সাম মানে আমি অনুমানিক কৰিব লাগে অনুমানিক এটা অংক কৰিব লাগে অনুমানিক কৰিবৰ কাৰণে আমি যেহেতু নিকটতম সংখ্যা বা নিকটতম 10 নিকটতম 1000 নিকটতম কি শতক একিটা পাইছিলো হয়নে একিটাৰ পৰাই আমি একিটা কৰিব পাৰো ঠিক আছে এটা ফাৰ্ষ্টত আমি আৰম্ভ কৰিম এ নম্বৰটো চোৱা কি আছে A number to ase hol 5672 aru 536 etu kene korim 5672 plus 536 ete ami etu koribo gole ami nikototom hiotor সংখ্যা kita ulai lobo laibo ঠিক আছে nikototom সংখ্যা kita uliabo paro এতিয়া প্ৰথমত আমি কৰিম এই ইয়াত কি আছে 1 10 100,000 মানে নিয়াৰেষ্ট 1000 হলে নিব পাৰো ফাৰ্ষ্টৰটো নেক্সট আমি নিয়াৰেষ্ট 100 কৰিব পাৰো the nearest 1000 of 5672 is কি লিখিব পাৰো nearest যদি 1000 কৰো 1000 কৰিলে আমি 100 প্লেস টু চাব লাগে এটো প্লেস চাব লাগিব এটো প্লেসত আছে 6 তেতে হলে হ'ব 6000 আৰু ইয়াত nearest 100 কৰি লব লাগিব the nearest 100 of 536 is কি হ'ব nearest যদি 100 কৰো চাব লাগিব কি 10 প্লেস টু চাব লাগিব 10 প্লেসত আছে 3 তেতিয়ালে হৈ যাব 500 ওকে এতিয়া আমি টোটাল কৰি দিম therefore estimated sum is কিমান হ'ব 6500 এটো হৈ গল আমাৰ আনসাৰ ক্লিয়াৰ হৈছে বুজি পাইছা নিশ্চয় এতিয়া আমি বি টো কৰিম বি টো সেম একে ধৰণে কৰিম এটো হৈ গল আমাৰ এতিয়া বি টো হল 439 তাৰ পিছত প্লাস 334 প্লাস 4317 এতিয়া আমি যেহেতু এইখিনি জানিলো কি কৰিব লাগিব নিয়াৰেষ্ট 100 কৰিব লাগিব ইয়াত নিয়াৰেষ্ট 100 কৰিব লাগিব আৰু নিয়াৰেষ্ট 1000 কৰিম এটা নিয়াৰেষ্ট 100 কৰিলে এই 400 এ হ'ব এটো ডাইৰেক্ট কৰিছো তোমালোকে লিখাটো 8 জেনেকে লিখিছো হেনেকে লিখি লবা দা নিয়াৰেষ্ট 100 of 439 is 400 এনেকে লিখি লবা মই ডাইৰেক্ট কৰি আছো ইয়াৰ নিয়াৰেষ্ট 100 কৰিব হলে কি হ'ব যেহেতু ইয়াত 10 প্লেসত 3 আছে এটো 300 হ'ব ঠিক আছে ইয়াত নিয়াৰেষ্ট 1000 কৰিব গলে ইয়াত কি চাব লাগিব 100 প্লেস টু চাব লাগিব 100 প্লেসত কি আছে 3 আছে 3 থাকিলে 4000 এ হ'ব হৈ গল একিটা প্লাস কৰি দিয়া 4700 therefore the estimated sum is কিমান হ'ব 4700 ক্লিয়াৰ হৈছে গুড এতিয়া আমি কৰিম C নম্বৰটো কৰিম C নম্বৰটোত কি আছে 724506 plus 1068297 এটো কৰিম আমি ফাৰ্ষ্টত লিখি লওঁ the nearest এটো কি হ'ব 1 10 100,000 10,000 1 lakh 10 lakh lakh nearest lakh বা nearest 10 lakh of 724506 is কি হ'ব ইয়াত চোৱা 10 লাখ তো কৰিব দিলে আমি লাখৰ প্লেস তো চাব লাগিব লাখৰ প্লেস তো কি আছে 2 আছে সো এটো এনেকৈ থাকিব 70 লাখ হ'ব হৈ গল নেক্সট কি কৰিবা এটো চোৱা 1 10 100,000 10,000 1 lakh 10 lakh এটো 10 lakh আছে the nearest
10 lakh of 1068297 is কিমান হ'ব ইয়াত যেটো 10 লাখত 1 আছে এটো তো বাদ দিয়া তোমাৰ লাখৰটো চাব লাগিব লাখত কি আছে 0 আছে সো এটো চেঞ্জ নহয় ডাইৰেক্ট হ'ব 1 2 3 4 5 6 6টা হৈ গল এতিয়া আমি এটা লাইন টানি লওঁ লাইন টানি লৈ পেলা এতিয়া আমি লিখি দিওঁ therefore the estimated sum is কিমান হ'ব 70 লাখ প্লাস 10 লাখ কিমান হ'ব 80 লাখ এইটো আনসার ক্লিয়ার হৈছে বুজি পালা গুটেটো প্রসেস আমাৰ 18 ৰ এ বি সি তিনিটা হৈ গল এটা একদম ইজি আছিল এইকিটা এটা আমি 19 নম্বৰলৈ আগবাঢ়িম এটা আমি 19 নম্বৰ পালো 19 নম্বৰত কি কৈছে সোৱা এস্টিমেট দা ডিফারেন্স ইয়াত কৈছে ডিফারেন্স হলাবলে আগৰটো আছিল সাম সাম মানে হল প্লাস ডিফারেন্স মানে হল মাইনাস মাইনাস দি দিছে বাৰু কোনো কথা নাই এটা এটো কৰিম সোৱা 798 মাইনাস 232 এটোক আমি কেনে কৰিম একদম সিম্পল নিয়মত কৰিম দা নিয়ারেস্ট 100 এই দুটা 100 প্লেসৰে হয় হাইয়েস্ট প্লেস ইহঁতৰ 100 এ হয় কাৰণে আমি 100 প্লেসৰে নিয়ারেস্ট 100 কৰিম ঠিক আছে মই ডাইৰেক্ট কৰিম তোমালোকে লিখি লবা 18 নম্বৰ জেনেকে লিখিছিলো তেনেকে লিখি লবা মই ডাইৰেক্ট কৰি আছো ইয়াত হ'ব কিমান 10 প্লেস টু চাব লাগিব 10 প্লেসত আছে 9 তেতিয়ালে 1 এটা প্লাস হ'ব ইয়াৰ লগত 800 হ'ব আৰু ইয়াত আছে 3 থাকিলে 0 প্লাস হ'ব 200 এ হ'ব মাইনাস কৰি দিয়া কিমান হল 600 এটোৰ আনসাৰ 600 পাই গলো লিখিব পাৰা এনেকে therefore the estimated difference is 600 এনেকে লিখি দিব পাৰা ঠিক আছে এটা বি টো কৰিম আমি এটো হৈ গল এটা বি বিত আছে কি 489348 minus 48365 এতিয়া প্লেস ভ্যালু কেটা কাউন্ট করা 1 tens 100,000 10,000 লাখ 1 tens 100,000 10,000 এটা হল লাখৰ লাগিব আৰু এটা হল 10,000 ৰ লাগিব ঠিক আছে মই এটো ডাইৰেক্ট পুৰাটো কৈ দিছো দা নিয়ারেস্ট এটো কিমান আছিল লাখ নিয়ারেস্ট লাখ of 489,348 is কিমান হ'ব ইয়াত সোৱা এটো তো লাখৰ আছে লাখৰ প্লেস ভ্যালু হলো আমি কি চাব লাগিব আমি 10,000 এটো চাব লাগিব 10,000 প্লেসত কি আছে 8 আছে 8 থাকিলে 1 এটা প্লাস হ'ব 5 হ'ব 500000 5 লাখ হ'ব ঠিক আছে তাৰ পিছত আছে ইয়াত কিমান 10,000 প্লেস ভ্যালু অফ the nearest 10,000 of 48365 is কিমান হ'ব ইয়াত আছে কিমান 4 এটো 10,000 ত 4 আছে আৰু 1000 ত আছে 8 থাকিলে কি হ'ব 1 এটা প্লাস হ'ব প্লাস হলে কিমান হ'ব 50,000 হ'ব 50,000 এটা মাইনাস কৰি দিয়া মাইনাস কৰি দিম এতিয়া মাইনাস কৰি দিলে therefore the estimated difference estimated difference is কিমান হ'ব equal to 0 plus 0 gol 0 0 plus 0 gol 0 0 তাৰ পিছত 0 plus 0 gol 0 0 পৰা 5 না যায় 1 এটা কেৰি কৰি আনিব লাগিব কেৰি কৰি আনিলে ইয়াত 4 হ'ব ইয়াত 10 হ'ব 10 ৰ পৰা 5 গল 5 আৰু ইয়াত 4 থাকিব 4,50,000 এটো হৈ গল আমাৰ আনসাৰ ঠিক আছে এতিয়া আমি সি টো কৰিম এতিয়া এটো হৈ গল
এতিয়া আমি কৰিম চি সিটো এনেকৈ পাতি লোৱা 107634 আৰু মাইনাছ 67599 মই লিখাখিনি তোমালোকক দেখুৱাই দিছোঁ কেনেকৈ হ'ব এটোত আছে লাখৰ প্লেস ভ্যালু আৰু ইয়াত হ'ব 10000ৰ প্লেস ভ্যালু এটো লাখৰ প্লেস ভ্যালু কিমান হ'ব 1 লাখই হ'ব 1 লাখ হ'ব কাৰণ ইয়াত 0 আছে 10000 প্লেস ভ্যালুটো আৰু ইয়াত সোৱা 10000ৰ প্লেস ভ্যালু 6 আছে আৰু 1000ৰ প্লেস ভ্যালু কিমান আছে 7 আছে সো ইয়াৰ লগত 1 এটা এড হ'ব এড হলে কিমান হ'ব 70000 মাইনাস কৰি দিয়া কিমান হ'ব 0000 10 minus 7 3 30000 আমাৰ আনসাৰ ওলাই গল 30000 লিখি দিয়া ইয়াতে therefore the estimated difference is 30000 একদম ইজি আছিলে হৈ গল এটা আমি 20 নম্বৰলৈ যাম এতিয়া আমি 20 নম্বৰত আহি গলো 20 নম্বৰটো সোৱা 18 আৰু 19 ৰ হৈতে সেম হয় এস্টিমেট দা প্ৰডাক্ট মানে কি ইনটু মাল্টিপ্লাই দি দিছে মাল্টিপ্লাই এতিয়া আমি ফাৰ্স্ট অৰ্ডাৰ কৰি লওঁ এটো a 38 into 9 এটা নিয়ারেস্ট কি হ'ব 10 হ'ব আৰু নিয়ারেস্ট 1 হ'ব তে আমি কি কৰিম নিয়ারেস্ট 10 কৰিলে 8 টো চাব লাগিব 8 হল 8 থাকিলে কি হ'ব 1 এটা প্লাস হ'ব প্লাস হলে 40 হ'ব আৰু ইয়াত কিমান হ'ব প্লাস ইনটু ইয়াত কি হ'ব 9 1 কি হ'ব 1 যদি 9 থাকে 0 ৰ পৰা 4 ৰ লগে থাকিলে 0 থাকিলে হয় কিন্তু ইয়াত 9 আছে যেটো এখানে 10 হ'ব কিমান হ'ব 4 1 যা 4 পাতি দিয়া আৰু 0 দুটা আছে 0 দুটা বহাই দিয়া এটো হল আনসার the estimated therefore the estimated product is 400 হৈ গল the b to কৰিম এতিয়া b to আছে 42 into 67 এটা 42 ৰ হেৰি কি হ'ব নিয়ারেস্ট 10 কি হ'ব 42 নিয়ারেস্ট 10 40 হ'ব আৰু 67 ৰ নিয়ারেস্ট 10 কিমান হ'ব 70 হ'ব ঠিক আছে এটা সব 0 কিটা বাদ দিয়া 0 কিটা এটা অলপ সময়ৰ কাৰণে ৰাখি দিয়া নাই এটা তোমাৰ 4 7 যা কিমান 4 7 যা হল 28 লিখা আৰু 0 কিটা বাদ দিছিলা দুটা পাতি দিয়া এটো আনসার ওলাই আহিলে ইয়াত লিখি দিয়া therefore the estimated product is 2800 হৈ গল এটা c to কৰিম এতিয়া c কি আছে 215 into 58 এটা প্লেস ভ্যালু অফ 2 মানে প্লেস ভ্যালু অফ 2 কিমান হ'ব 100 মানে নিয়ারেস্ট 100 কৰিব লাগিব নিয়ারেস্ট 100 কৰিলে কি হ'ব 200 হ'ব 215 ৰ নিয়ারেস্ট 100 কিমান হ'ব 200 হ'ব আৰু নিয়ারেস্ট 10 কিমান হ'ব 58 ৰ 60 হ'ব ইনটু কৰা আকৌ 0 কিটা বাদ দি দিয়া 0 কিটা অলপ সময় কাৰণে বাদ দিয়া কি আছে 2 into 6 কিমান হ'ব 2 6 যা 12 0 কিটা বাকি থাকিলে তিনিটা বহাই দিয়া এয়া হৈ গল 12000 আকৌ লিখি দিয়া therefore the estimated product is 12000 এইটো আনসার ক্লিয়ার হৈছে এতিয়া আমি 21 নম্বৰ কোৱেশ্চনটোলৈ যাম এতিয়া আমি আহি গলো 21 নম্বৰ প্ৰশ্নটোলৈ 21 নম্বৰ প্ৰশ্নটো সোৱা কি কৈছে a man bought a piece of land for rupees কিমান আছিল 12,63,501 to build a house এটা ঘৰ বনাবলৈ মাটি এডোখৰ কিনিছে 12,63,501 টকা দি he spent some amount of money to build the house তেওঁ কিছু হেৰি টকা খৰচ কৰিছে ঘৰটো বনাবৰ কাৰণে his total expenditure was
18,60,257 এতিয়া তেওঁৰ ওভাৰঅল খৰচ মানে মাটি কিনা আৰু ঘৰ বনোৱা দুইটা খৰচ মিলাই পেলাই কিমান হ'ল 18,60,257 টকা ফাইন্ড দা এমাউন্ট অফ মানি হি স্পেন্ড ফৰ দা বিল্ডিং দা হাউস অকল যে ঘৰটো বনাইছে ঘৰটো বনোৱাৰ খৰচটো উলিয়াব লাগে এতিয়া আমাৰ টোটাল খৰচৰ পৰা যদি আমি ঘৰ মাটি কিনা টকাটো মাইনাস কৰি দিও তেতিয়া হলে কি হৈ যাব আমাৰ ঘৰ বনোৱা টকাটো ওলাই আহিব আহাচোন একদম ইজি প্ৰসেছত কৰি দিম আমি আনসাৰটো কৰো ফাৰ্ষ্টত আমি লিখিম his total expenditure equal to কিমান হয় 18,60,257 and the cost of the land মানে মাটি দুখৰৰ দাম the cost of the land rupees কিমান 12,63,501 বুজি পাইছা এতিয়া আমি এটো কৰি লম therefore the amount of money he spent for building the house the amount of money he spent for building the house কিমান হ'ব 7 ৰ পৰা 1 গল কিমান থাকিব 6 থাকিব তাৰ পিছত 5 ৰ পৰা 0 গল 5 থাকিব 2 পৰা 5 না যায় 6 ৰ পৰা কেৰি কৰিব লাগিব 6 ৰ পৰা কেৰি কৰিলে ইয়াত 5 থাকিব ইয়াত 10 হ'ব 10 ৰ পৰা আকৌ 1 এটা কেৰি কৰিম ইয়াত 9 হ'ব আৰু ইয়াত হৈ যাব 12 12 ৰ পৰা 5 গল 7 থাকিব তাৰ পিছত 9 ৰ পৰা 3 গল 6 তাৰপিছত 5 ৰ পৰা 6 না যায় আকৌ 1 এটা কেৰি কৰিব লাগিব 1 এটা কেৰি কৰিলে ইয়াত 7 থাকিব 15 ৰ পৰা 6 গল 9 থাকিব তাৰ পিছত 7 ৰ পৰা 2 গল কিমান থাকিব 5 থাকিব 5,96,756 এটো হৈ গল আনসাৰ আমাৰ উলাই গল rupees কিমান the amount of money he spent for building the house কি হ'ব 5,96,756 ক্লিয়াৰ হৈছে এতিয়া আমি 22 নম্বৰটোলে আগবাঢ়িম এতিয়া 22 নম্বৰটো চোৱা কি কৈছে a motorcycle dealer has 85 motorcycle in his shop cost of a motorcycle মানে এটা motorcycle দাম হল 57,690 find the total cost of 85 motorcycles এতিয়া যদি এটা motorcycleৰ দাম 57,690 হয় তেতিয়া হলে 85 টাৰ দাম কিমান হ'ব আমি কি কৰিব লাগিব ইনটু কৰিব লাগিব বা মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে এতিয়া আমি আনসাৰটো কৰো আনসাৰ the cost of a motorcycle equal to কিমান হ'ব 57,690 ঠিক আছে therefore the cost of কিমানটা 85 motorcycle is equal to কিমান হ'ব 57,690 into 85 এটো লগত এটো ইনটু কৰিব লাগিব ঠিক আছে এতিয়া আমি এটো ইনটু কৰি চাব লাগিব অলপ উঠাই লওঁ সাইডতে কৰি চাম এটা 5769 0 টো মলপ পিছত একে লাষ্টত ধৰিম 0 টো লিখা নাই 85 দি মাল্টিপ্লাই কৰো 5 9 যা কিমান হ'ব 45 5 ৰিমেইনিং 4 তাৰ পিছত 6 5 যা কিমান হয় 6 5 যা 30 30 plus 4 34 এতিয়া ৰিমেইনিং আকৌ 3 আহি গল 5 7 যা কিমান 5 7 যা 35 plus 3 কিমান হ'ব 38 আকৌ ৰিমেইনিং 3 5 5 যা 25 plus 3 28 হৈ গল এতিয়া 8 9 যা কিমান 72 2 বহিলে 7 ৰিমেইনিং তাৰ পিছত 6 8 যা কিমান 48 plus 7 কিমান হ'ব 55 or 5 ৰিমেইনিং 5 তাৰ পিছত
7 8 যা কিমান হ'ব 7 8 যা 56 56 plus 5 কিমান হ'ব 56 plus 5 61 61 or 6 remaining 6 এটা 8 5 যা কিমান হ'ব 8 5 যা হল 40 40 plus 6 কিমান হ'ব 46 হৈ গল আমি এটা এটো প্লাস কৰি দিম 5 4 plus 2 6 8 plus 5 কিমান হ'ব 13 13 or 3 remaining 1 তাৰ পিছত আকৌ 8 plus 1 9 9 plus 1 10 0 remaining 1 আকৌ 6 2 6 plus 2 8 8 plus 1 9 এটো 4 এটা আমাৰ 0 টো বহাই দিম 0 টো বহাই দিলে হৈ যাব কিমান হৈ গল 49,03,650 equal to লিখি দিয়া rupees 49,03,650 এইটো आंसर হৈ গল বুজি পালা একদম ইজি তোমালোকে ভালকে চাই লোৱা এতিয়া আমাৰ আজি কি কৰিলো 18 19 ইয়াত আমি কি কৰিলো 18 কৰিলো 19 কৰিলো 20 কৰিলো তাৰ পিছত 21 কৰিলো আৰু 22 কৰিলো আজি আমি এইখিনিলে সমাপ্ত কৰিম যদি তোমালোকৰ অংককিটা ভাল লাগিছে বা বুজি পাইছা তেতিয়াহলে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো যদি নতুন হৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু নেক্সট ভিডিওত আমি বাকি কিটা কৰিবলৈ যত্ন কৰিম ঠিক আছে ধন্যবাদ